ইভিনিং মই ৰিঞ্জু পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিব গৈ আছো যিটো হৈছে আমাৰ পদ্ম এৱাৰ্ডছ বা পদ্ম বঁটাসমূহ আমি পদ্ম বঁটাৰ কথা যদি কওঁ পদ্ম বঁটা আমাৰ ভাৰতবৰ্ষৰ এটা চিভিলিয়ান এৱাৰ্ড হয় অসামৰিক বঁটা হয় আৰু আমি ইয়াতে কেৱল আমাৰ অসমৰ পৰা কোনে কোনে পদ্ম বঁটা লাভ কৰিছে আমি সেইখিনিহে চাম ঠিক আছে আৰু যেনেকুৱাকে আমি পদ্ম বঁটাৰ কথা যদি কওঁ পদ্ম বঁটা ইয়াতে যেনেকে আপোনালোকে দেখিছে যে আমি কি হয় পদ্ম বঁটাসমূহক তিনিটা কেটেগৰীত ডিভাইড কৰা হয় প্ৰথমটো হৈছে পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী অকে কিন্তু আমাৰ ভাৰতবৰ্ষৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি যদি সোধে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক বঁটা বুলি যদি সোধে তেতিয়া সেইটো কিন্তু কি হ'ব ভাৰত ৰত্ন আৰু ভাৰত ৰত্নৰ পিছত ছেকেণ্ড হাইয়েষ্টটো হৈছে পদ্ম এৱাৰ্ড এতিয়া আমি যদি ফাৰ্ষ্ট যদি চাওঁ ভাৰত ৰত্ন ছেকেণ্ড হাইয়েষ্টত পদ্ম বিভূষণ থাৰ্ড হাইয়েষ্টত পদ্মভূষণ এণ্ড ফ'ৰ্থ হাইয়েষ্টত হ'ব পদ্মশ্ৰী বাট আমি পদ্ম বঁটা কেইটাৰ ভিতৰত যদি চাওঁ ফাৰ্ষ্ট ছেকেণ্ড কৰিব লাগে তেনেহ'লে ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড অকে চ' আগবাঢ়িছো আৰু আমাৰ ক্লাছটো ফালে আৰু আমি আজিৰ ক্লাছটোত অসমীয়া কোন অসমীয়া ব্যক্তিয়ে এই বঁটাসমূহ লাভ কৰিছে সেইবোৰ চাম আৰু ভাৰত ৰত্ন বঁটাৰ ওপৰত মই অলৰেডি এটা ক্লাছ কৰি থৈ দিছো যদি আপোনালোকে চোৱা নাই চাব আৰু যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত এই ক্লাছটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব অকে চ' ক্লাছটোৰ ফালে যোৱাৰ আগতে জনাব বিচাৰো আপোনালোকক মোৰ ক্লাছত যদি আজি কোনোবা নতুন আহিছে মোৰ লগতে এই কহিবাতৰ আন টিচাৰসকলৰ ক্লাছ টাইমিং বা লগতে ডেইলি কিছুমান কাৰেণ্ট এফেয়াৰ্ছ তেনেকে জানিবৰ কাৰণে কুৱেশ্যন প্ৰেক্টিচ কৰিবৰ কাৰণে ই কহিবাত টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব পাৰিব তাতে আৰু এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম বিচাৰিলে ইয়াতে জইন কৰি ল'ব য'ত মই কিছুমান কুৱেশ্যন লগতে ক্লাছৰ PDF বোৰ দি থাকো তাৰ আগতে আপোনালোকক আৰু দুটামান কথা জনাব বিচাৰো আপোনালোকৰ মাজত যদি কোনোবা আছাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা আপকামিং টেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু গমেই পাইছে আছাম পুলিচৰ এক্সামৰ ডেট ডিক্লেয়াৰ কৰিছে টেটৰ অকমান পিছুৱাই দিছে হয় নে তো যি হওক আপোনালোকে যদি মক টেষ্ট এটেম্প কৰিব বিচাৰে তেনেহ'লে আমাৰ ই কুহিপাতত গৈ পেলাই আপোনালোকে আছাম পুলিচৰ 10টা মক টেষ্ট পাই যাব মই এটা নাম্বাৰ দিছো দুটা দিছো কন্টেক্ট কৰি ল'ব পাৰিব 0361319357 নাইবা 7002940127 অকে আৰু ইফালে আমি আছাম পুলিচৰ সৰি আমি যদি টেটৰ যদি চাওঁ 5টা ফুল লেন্থ মক টেষ্ট আছে য'ত মেথছটো ইনক্লুড হৈ আছে গোটেইখিনি ইয়াতে কেনেকুৱা কোনটোৰ পৰা কিমান মাৰ্কছ আছে সেই হিচাপত এই মক টেষ্টবোৰ ৰেডি কৰা হৈছে আপোনালোকৰ কিবা ডাউটছ থাকিলে আপোনালোকে এই দুটা নম্বৰত কন্টেক্ট কৰি ল'ব আগবাঢ়িছো আমাৰ আজিৰ মেইন টপিকৰ ফালে তো আমি যদি পদ্ম বঁটাৰ প্ৰথম পদ্ম বঁটাটো মই কি বুলি কলো পদ্ম বিভূষণ হাইয়েষ্ট যিটো পদ্ম বঁটা হয় আৰু পদ্ম বিভূষণ আমাৰ অসমৰ পৰা এতিয়ালৈকে 3গৰাকী ব্যক্তিক কিন্তু তাৰে এগৰাকী ব্যক্তিয়ে ৰিজেক্ট কৰিছে গতিকে আমি দুগৰাকী ব্যক্তিয়ে লাভ কৰা বুলি ক'ব পাৰো প্ৰথম দিয়া হৈছিলে অমল প্ৰভা দাসক 1955ত বাট তেখেতে এই বঁটাটো ৰিজেক্ট কৰিছিলে প্ৰত্যাখ্যান কৰিছিলে তেওঁৰ পিছত বিমলা প্ৰসাদ চলিহাক 1971ত এই বঁটা প্ৰদান কৰা হয় আৰু পিছত ডক্টৰ ভূপেন হাজৰিকাক 2012 চনত তেখেতৰ মৃত্যুৰ পিছত মৰণোত্তৰ ভাৱে এই বঁটা প্ৰদান কৰা হয় গতিকে মনত ৰাখিব ইজি হ'ব আমাৰ অসমৰ পৰা দুগৰাকী ব্যক্তিয়ে লাভ কৰিছে 3গৰাকী হল হয় যদিহে তেখেতে ৰিজেক্ট নকৰিলে হয় অকে বা আমাক এনেকেও সুধিব পাৰে যে এনেকে সোধে পদ্ম বিভূষণ অসমৰ কোনে প্ৰথমে লাভ কৰিছিল বাট তেখেতে ৰিজেক্ট কৰিছিল তেনেকেও সুধিব পাৰে অকে দেন নেক্সটটো আমি এটা কুৱেশ্যনেৰে চাই লওঁ কুৱেশ্যনটো আনসাৰ আপোনালোকে ক'ব যেতিয়া আমি পিছৰখিনি ডিছকাছ কৰিম কুৱেশ্যন কি কৈছে ফাইণ্ড দ্য পদ্মভূষণ এৱাৰ্ডিজ ফ্ৰম দ্য ফলোইং অৰ্থাৎ পদ্মভূষণ বঁটা বিজয়ীসকলক বিচাৰি উলিয়াওক এই মাত্ৰ পঢ়িলো পদ্ম বিভূষণ এতিয়া আমি চাম পদ্মভূষণ অকে বিমলা প্ৰসাদ চলিহা আমি কি দেখিলো পদ্মভূষণ বিভূষণ তেখেতে লাভ কৰিছে পুষ্পলতা দাস আছে চন্দ্ৰপ্ৰভা শইকীয়ানী কৃষ্ণকান্ত সন্দিকৈ অকে এতিয়া এওঁলোকৰ ভিতৰত কোনে লাভ কৰিছে এই চাৰিওগৰাকীয়ে লাভ কৰিছে নে এগৰাকী দুগৰাকী তিনিগৰাকী কোনে লাভ কৰিছে মোক জনাব যদি নাজানেও এতিয়া গম পাব আপোনালোকে তো আমি পদ্মভূষণ বঁটাৰ ফালে যদি আহো অমিয় কুমাৰ দাস তেখেত প্ৰথমগৰাকী অসমীয়া ব্যক্তি যোনে 1963ত এই বঁটা তেখেতে লাভ কৰিছিলে অকে আৰু অমিয় কুমাৰ দাস পুষ্পলতা দাস হয়তো নাম আপোনালোকে যেতিয়া আছাম হিষ্ট্ৰী পঢ়িছে নাম শুনিছে অমিয় কুমাৰ দাস এগৰাকী গান্ধীবাদী গান্ধীক ফলো কৰা এগৰাকী ব্যক্তি আছিল স্বাধীনতা আন্দোলনত তেওঁলোকৰ ভাৰত ত্যাগ আন্দোলনত আমি তেওঁলোকৰ বিশেষ ভূমিকা দেখা পাওঁ হয়নে
তাৰপিছত আমি যদি চাওঁ কৃষ্ণকান্ত সন্দিকৈ, তেখেতে 1967ত তেখেতক এই বঁটা প্ৰদান কৰা হৈছিলে। দেন নৱকান্ত বৰুৱা কি নামেৰে জানো মনত আছে আপোনালোকৰ? 1976ত বেণুধৰ শৰ্মা 1983ত মৰণোত্তৰভাৱে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। আৰু সৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনীখনৰ কাৰণে খুব বিখ্যাত, ৰাইট? 1992ত তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। বিজয় চন্দ্ৰ ভাগৱতী 1992ত তেখেতক প্ৰদান কৰা হৈছে। পুষ্পলতা দাস কলো এগৰাকী স্বাধীনতা সংগ্ৰামী হয়, তেখেতক 1999ত এই বঁটা প্ৰদান কৰা হৈছে। ভূপেন হাজৰিকা 2001 চনত, তো 2001 ইয়াৰ আগতে দেখিলো পদ্মবিভূষণ মৰণোত্তৰভাৱে আৰু পদ্মভূষণ তেখেতক মৃত্যুৰ আগত 2001 চনত প্ৰদান কৰা হৈছিলে। মৃণাল মিৰি 2005 চনত। এতিয়া আমি যদি আমাৰ পদ্মা এৱাৰ্ডছৰ ৱেবছাইটত, আমি গভৰ্ণমেণ্টৰ ৱেবছাইটত যদি যাওঁ, তেতিয়াহ'লে মৃণাল মিৰি তেখেত মেঘালয়ৰ বুলি, তেখেতে মেঘালয়ৰ পৰা বিলং কৰে বুলি মেনশ্যন আছে। কিন্তু আমি যদি তেখেতৰ জন্ম যদি চাওঁ, বা আমি মৃণাল মিৰিক আমি অসমীয়া হিচাপেও আমি কনচিডাৰ কৰো, বিকজ তেখেতৰ জন্ম অসমতে হৈছিলে। সেই হিচাপে কেতিয়াবা আমাক এক্সামত সুধিবও পাৰে, মনত ৰাখিব। দেন চন্দ্ৰপ্ৰসাদ শইকীয়া, ইয়াতে মই কি দিছিলো আপোনালোকক কুৱেশ্যনটো, চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে পদ্মভূষণ লাভ কৰা নাই, চন্দ্ৰপ্ৰসাদ শইকীয়াই লাভ কৰিছে। গতিকে যাতে খেলি মেলি নালাগে, মনত ৰাখিব। দেন বেগম পাৰভিন চুলতানা, এতিয়া আমি যদি গভৰ্ণমেণ্ট ৱেবছাইটত যাওঁ, তেনেহ'লে বেগম পাৰভিন চুলতানা তেখেত মহাৰাষ্ট্ৰৰ পৰা বিলং কৰে বুলি, অৰ্থাৎ মহাৰাষ্ট্ৰৰ পৰা তেখেতে এই বঁটা লাভ কৰিছে বুলি তাতে উল্লেখ কৰা হৈছে। অকে, এখেত হয় বেগম পাৰভিন চুলতানা। বা তেখেতৰ আমি জন্ম যদি চেম চাওঁ, তেতিয়াহ'লে তেখেত অৰিজিনেলি অসমৰ পৰাই বিলং কৰে। গতিকে আমি সেই হিচাপত তেখেতৰ অসমীয়া হিচাপে তেখেতৰ নামটো আমি ইয়াতে পঢ়িছো। দেন জাহ্নু বৰুৱা 2015ত, তৰুণ গগৈ 2021 চনত মৰণোত্তৰভাৱে। আৰু তাৰ পিছত 2021 চনৰ পিছত এতিয়ালৈকে আমাৰ অসমৰ পৰা কোনেও পদ্মভূষণ বঁটা লাভ কৰা নাই। তাৰপাছত আহিলো আমি পদ্মশ্ৰী বঁটাৰ ফালে। কুৱেশ্যন এটাৰে চাওঁ, which of the following persons has not been awarded the Padma Shri in 2023? নিম্নলিখিত কোন গৰাকী ব্যক্তিয়ে 2023 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰা নাই? 2023ও চাম, 2024ও চাম, মনত ৰাখিম, কাৰণ সুধি দিব পাৰে। 2024ত 3 গৰাকী ব্যক্তিয়ে লাভ কৰিছে, চেম 2023তো। 24ৰ আমি যদি চাওঁ, 3 গৰাকী ব্যক্তি, পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা, ৰাইট? তো ইয়াতে আমি যদি চাওঁ, দ্ৰোণ ভূঞা হৈ যাব কাৰেক্ট আনসাৰ, বিকজ আমাক 2023ৰ কথা সুধিছে। হেমপ্ৰভা চুতীয়া, হেমচন্দ্ৰ গোস্বামী, ৰাম কুইংবে জেনে তেওঁলোকে 2023 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে। আৰু দ্ৰোণ ভূঞা বুলি ক'লে তেখেত কি হ'ব, 2024 চনৰ তেখেতক এই বঁটাৰে সন্মানিত কৰা হৈছে। এতিয়া পদ্মশ্ৰী বঁটাৰ ভিতৰত আমি যদি চাওঁ, প্ৰথম গৰাকী অসমীয়া ব্যক্তি যোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে 1954ত, আৰু তেখেত কোন হয়? অমল প্ৰভা দাস। অকে, তেখেত হয় 1954ত। কোনে লাভ কৰা বুলি ক'লো? অমল প্ৰভা দাস। আৰু ইয়াতে পদ্মশ্ৰী বঁটা আমাৰ অসমৰ বহু কেইগৰাকী ব্যক্তিয়ে লাভ কৰিছে, কিন্তু গোটেই কেইগৰাকী ব্যক্তিৰ নাম মনত ৰাখিব নালাগে। আমি কিছুমান ইম্পৰ্টেণ্ট ব্যক্তিৰ বিষয়ে ইয়াতে চাই লওঁ, যিবোৰ আমাক সচৰাচৰ এক্সামত সুধি থাকে। তাৰপাছত আমি নেক্সট যদি চাওঁ, কৃষ্ণকান্ত সন্দিকৈ, মনত ৰাখিব 1955। চেম সূৰ্য কুমাৰ ভূঞা, তেখেতৰ নামটো আমি চেম ৱেবছাইটত, গভৰ্ণমেণ্ট ৱেবছাইটত চালে ৰাজস্থানৰ পৰা বিলং কৰে বুলি, অৰ্থাৎ ৰাজস্থান তেখেতে লাভ কৰে বুলি আছে। বাট আমি যদি চাওঁ, নৰ্মেলি অৰিজিনেলি তেখেত অসমৰ পৰাই বিলং কৰে, বা জন্ম ইয়াতেই হৈছিলে। পিছত হয়তো তেওঁলোকে এতিয়া তেওঁলোকৰ যে বেলেগ এখন ঠাইৰ পৰা বিলং কৰে বুলি তাতে আছে, সেই ঠাইখনৰ পৰা পাইছে, তেওঁলোক পিছত তাতে শিফ্ট হৈছে। অকে, তো তেনেকুৱা ধৰণৰ, সেইটো কাৰণে কি হয়, আমি ইয়াতে যদি চাওঁ, তেতিয়াহ'লে 1956ত এগৰাকী অসমীয়া, যাৰ জন্ম ইয়াতে অসমতে, আৰু তেখেতৰ নাম হৈছে সূৰ্য কুমাৰ ভূঞা, তেখেতেও লাভ কৰিছে। দেন নলিনীবালা দেৱী 1957, আনন্দ চন্দ্ৰ বৰুৱা 1970, অতুল চন্দ্ৰ হাজৰিকা 71, ৰবীন বেনাৰ্জী 71, তাৰপাছত চন্দ্ৰপ্ৰভা শইকীয়ানী 72, মহেশ্বৰ নেওগ 1974, মালতী বৰুৱা 1975, বেগম পাৰভিন চুলতানা চেম, যেনেকে আমি দেখিলো ভূষণো লাভ কৰিছে, পদ্মশ্ৰীও লাভ কৰিছে 1976। ভূপেন হাজৰিকা 1977, অকে, প্ৰথম পদ্মশ্ৰী লাভ কৰিছে, তাৰপাছত পদ্মভূষণ, দেন পদ্মবিভূষণ। অকে, দেন 1977ত ভূপেন হাজৰিকাৰ লগত ইন্দিৰা মিৰি তেখেতেও লাভ কৰিছে। মুক্তি প্ৰসাদ গগৈ 1984ত, ৰংবং তেৰং 1989। ৰংবং তেৰঙৰ
এখন খুব ইম্পৰ্টেণ্ট কিতাপ যিখন আমাক এইবাৰ এডিআৰিটো সুধিছে, ৰং মিলিৰ হাঁহিনে কি আছিলে, তেনেকুৱা এটা নাম আছিলে, মনত আছেনে আপোনালোকৰ কি আছিলে? দেন নীলমণি ফুকন 1990, দেন প্ৰতিমা বৰুৱা পাণ্ডে 1991, চেম 1991ত আকৌ সতীশ চন্দ্ৰ কাকতি, 1998ত দীপালী বৰঠাকুৰ, ভৱেন্দ্ৰনাথ শইকীয়া 2001, তাৰপিছত জাহ্নু বৰুৱা 2003, হেম ভৰালী 2005, সূৰ্যকান্ত হাজৰিকা 2008, মহিম বৰা 2011, যাদৱ পায়েং 2015, লক্ষ্মীনন্দন বৰা 2015, ধীৰেন্দ্ৰনাথ বেজবৰুৱা 2016, অৰূপ কুমাৰ দত্ত 2018। এই কেইগৰাকী ব্যক্তিৰ নাম আমি মনত ৰাখিব লাগিব। এওঁলোকৰ ওপৰত এক্সামত কুৱেশ্যন সুধি থাকে যে তেওঁলোকে লাভ কৰিছিলে নে, বা তলৰ কোনে লাভ কৰিছে বা কেতিয়া লাভ কৰিছে। যেনেকে আমাক সুধিব পাৰে যাদৱ পায়েং তেখেতে কেতিয়া লাভ কৰিছে, ৰাইট? তাৰোপৰি অৰূপ কুমাৰ দত্ত, ধীৰেন্দ্ৰনাথ বেজবৰুৱা তেওঁলোক ৰিচেণ্টলি, আৰু বিভিন্ন আমি যদি নিউজত চাওঁ, কাৰেণ্ট এফেয়াৰ্ছত বিভিন্ন নিউজৰ লগত জড়িত বিভিন্ন বঁটাৰে তেওঁলোকক সন্মানিত কৰা হৈছে। দেন উদ্ধৱ কুমাৰ ভৰালী আৰু ইলিয়াছ আলী 2019 চনত তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে, আৰু 2020 চনত আৰ ৰবি কান্নান। অকে, আৰ ৰবি কান্নান আমি যদি চাওঁ 2023 চনত প্ৰথম গৰাকী আমি অসমীয়া বুলি ক'ব পাৰো যোনে ৰেমন মেগছেছে বঁটা লাভ কৰিছে। দেন 2021 চনত ইমৰান শাহ, বিৰুবালা ৰাভা, ৰমন শৰ্মা, দুলাল মাংকি, তাৰপাছত মংগল সিং হাজোৱাৰী, অকে, বিজয়া চক্ৰৱৰ্তী, গোপীৰাম বৰগাঁও বুঢ়া ভকত, তাৰপাছত লখিমী বৰুৱা। এওঁলোকৰ ভিতৰত ইমৰান শাহ, বিৰুবালা ৰাভা তেওঁলোকৰ বিষয়ে সোধাৰ চান্স বেছিকে আছে। আৰু বিৰুবালা ৰাভা আমি যদি চাওঁ, তেখেতৰ যিহেতু ৰিচেণ্টলি তেখেতৰ মৃত্যু হৈছে, কেতিয়া তেখেতে পদ্মশ্ৰী লাভ কৰিছে বা তেখেত কিহৰ লগত জড়িত আমি হয়তো জানে আপোনালোকে, ডাইনী হত্যাৰ বিৰুদ্ধে আছিলে, ৰাইট? 2022 চনত ধনেশ্বৰ ইংতি, শকুন্তলা চৌধুৰী তেখেতক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। 23 চনততো মই কলো ৰাম কুইংবে জেনে, দেন হেমচন্দ্ৰ গোস্বামী, হেমপ্ৰভা চুতীয়া। আৰু 2024 চনৰ আমি জানিব লাগিব তেওঁলোকৰ বিষয়ে অকমান আকৌ ভালকে জানিব লাগিব, কাৰণ ৰিচেণ্ট সেইবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত, সেইবোৰ আমাক বেছিকে সোধে। কোনটো ফিল্ডৰ পৰা তেখেতে লাভ কৰিছে, যেনেকে পাৰ্বতী বৰুৱা বুলি ক'লে ছ'চিয়েল ৱৰ্ক, তেখেতক হাতী কি পৰী বুলিও কোৱা হয়, হাতীৰ পৰী। আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ বা প্ৰথম গৰাকী ফিমেইল মাউথ হয়। কোন হয়? পাৰ্বতী বৰুৱা, ধুবুৰীৰ পৰা বিলং কৰে। দেন সৰ্বেশ্বৰ বসুমতাৰী, কৃষিৰ লগত জড়িত, এগ্ৰিকালচাৰৰ লগত জড়িত, আৰু তেখেতক চিৰাংকা কৃষি চিৰাক বুলিও কোৱা হয়। দেন দ্ৰোণ ভূঞা, তেখেত আমাৰ ওজাপালি এনেকুৱা আৰ্টৰ লগত জড়িত, শিল্পৰ লগত জড়িত, আৰু সেই শিল্প আৰ্টৰ কেটেগৰীতে তেখেতক, আৰ্ট এণ্ড কালচাৰ কেটেগৰীতে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। অকে, আৰু এওঁলোক তিনিগৰাকী ব্যক্তি আমাৰ অসম বঁটাও লাভ কৰিছে। অসম বঁটা মানে আমাৰ যেনেকে আমি অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ পাওঁ, সেই বঁটাও লাভ কৰিছে। কেতিয়া, কোনে, কিমান চনত কোনটো বঁটা লাভ কৰিছে? অসম বৈভৱটো লাভ কৰা নাই। অসম গৌৰৱে হওক বা অসম সৌৰভে হওক, কেতিয়া লাভ কৰিছে, কিমান চনত লাভ কৰিছে, সেইটো জানিব লাগিব। মই তাৰ ওপৰতে এটা ক্লাছ কৰিছো, মই আপোনালোকক সেইটোৰো ডেছক্ৰিপশ্যনত দি দিম লিংকটো, যদি আপোনালোকে বিচাৰে। আৰু সেইখিনি ভালকে পঢ়িব, তেওঁলোকৰ বিষয়ে ইয়াতে দিয়া হৈছে, ভালকে এবাৰ ভালকে পঢ়ি ল'ব। যিখিনি মই কলো সেইখিনিয়ে ইয়াতে দিয়া হৈছে। অকে, তাক কি বুলি জানো, যেনেকে আকৌ মনত ৰাখিব, দ্ৰোণা ভূঞা তেখেতে 2021 চনত বিষ্ণু ৰাভা বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছিলে। অকে, চ' আজিলৈ এইখিনি আছিলে। নেক্সট আৰু এনেকুৱা ইম্পৰ্টেণ্ট টপিকৰ সৈতে আপোনালোকক লগ পাম। ক্লাছটো ভাল পালে বুলি মই আশা কৰিলো। কেনেকুৱা পালে জনাব। যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, ফিডবেক এটা দিব নাপাহৰিব। Thank you so much.